অমৃত ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ। বৰপথাৰ অঞ্চলৰ শিংমাৰীস্থিত অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ প্ৰেক্ষাগৃহত দেওবাৰে অমৃত ফাউণ্ডেশ্যনৰ উদ্যোগত এক পাঠ্যপুথি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। উদীয়মান ছাত্ৰনেতা আকাশ দাৱে আধৰা অনুষ্ঠানটিত অমৃত ফাউণ্ডেশ্যন তথা অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ স্বত্বাধিকাৰী অমৃত কুমাৰ বুঢ়াগোহাঁই সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন, বিশিষ্ট ব্যৱসায়ী বিবেকানন্দ দত্ত, কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ মধু ডেকাকে ধৰি স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। অমৃত ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী অমৃত কুমাৰ বুঢ়াগোহাঁয়ে জনামতে সৰুপথাৰ সমষ্টিৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবে নিজৰ পাঠ্যপুথিসমূহ কিনিব নোৱাৰে আৰু নিজৰ শিক্ষা জীৱন আধাতেই সামৰিব লগা হয়। সেয়ে সৰুপথাৰ সমষ্টিৰ কোনো ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথিৰ অভাৱত যাতে পঢ়া সামৰিব লগা নহয় তাৰ বাবে চিন্তা চৰ্চা কৰি দেওবাৰে অমৃত ফাউণ্ডেশ্যনৰ উদ্যোগত সৰুপথাৰ সমষ্টিৰ ভিন্ন প্ৰান্তৰ স্নাতক প্ৰথম বৰ্ষৰ আৰ্থিকভাৱে দুৰ্বল প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত পাঠ্যক্ৰমৰ সকলো যাৱতীয় পাঠ্যপুথি বিনামূলীয়াকৈ বিতৰণ কৰে। আমি যেতিয়া সৰুপথাৰ সমজিল্লাৰ বিভিন্ন প্ৰান্তত আমি ভ্ৰমণ কৰিছিলোঁ, আমি ভ্ৰমণ কৰোঁতে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া আমি মত বিনিময় কৰিছিলোঁ, তেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা কথা উপলব্ধি কৰিছিলোঁ যে এই অঞ্চলৰ ভিতৰৰ অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, মেধা ছাত্ৰ ছাত্ৰী, তেওঁলোকে সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ড্ৰপ আউট হৈ যায়। আৰু ড্ৰপ আউট হোৱাৰ প্ৰথম কাৰণটোৱে হ'ল কি হ'ল, তেওঁলোকে মহাবিদ্যালয়ৰ যিবিলাক কিতাপ, যিবিলাক পাঠ্যপুথি, সেই পাঠ্যপুথি তেওঁলোকৰ কিনিবৰ কাৰণে তেওঁলোকৰ সমৰ্থ নহয়। আৰু আমি কিছুমান ইয়াৰ সৰুপথাৰ সমষ্টিৰ কিছুমান কিতাপৰ দোকানৰ লগত আমি মত বিনিময় কৰিছিলোঁ। তেতিয়া কিছুমান যিবিলাকে ইয়াতে কিতাপৰ দোকান আছে, তেওঁলোকে আমাক এই কথাটো বাৰুকৈ ভালকৈ উপলব্ধি কৰাইছিলে যে ছাত্ৰ ছাত্ৰীসকল কিতাপ কিনিবলৈ আহে আৰু কিতাপবিলাক তেওঁলোকে লুটিয়াই পেলাই চাই ধুনীয়াকৈ চাই পেলাই কিতাপবিলাক তেওঁলোকে নিকিনে। তেতিয়া আমি যেতিয়া সুধিছিলোঁ, যেতিয়া তেওঁলোকে কৈছিলে যে তেওঁলোকে কিতাপবিলাক কিনিব পৰা সমৰ্থ নাই। আৰু আমি সেই কথাখিনি যেতিয়া আমি উপলব্ধি কৰিছোঁ, তেতিয়া সেই কথাখিনি উপলব্ধি কৰি পেলাই আমি সৰুপথাৰ সমজিল্লাৰ যিমানবিলাক দুখীয়া ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ নিজৰ যিটো ট্ৰাষ্ট আছে, অমৃত ফাউণ্ডেশ্যন ট্ৰাষ্টৰ দ্বাৰা আমি আজি তেওঁলোকৰ সামাজিক মাধ্যমৰ যোগেদি আমি কিছুমান লিষ্ট আমি শ্বৰ্ট লিষ্ট কৰিছোঁ। আৰু এই শ্বৰ্ট লিষ্ট কৰি পেলাই আজি প্ৰায় 100ৰো ওপৰ ছাত্ৰ ছাত্ৰী আজি আমাৰ ওচৰত আজি আহিছে। আৰু তেওঁলোকক আমি তেওঁলোকৰ ভৱিষ্যতলৈ শৈক্ষিকভাৱে আগুৱাই যাবৰ বাবে আমি সৰুকৈ এটা পদক্ষেপ লৈছোঁ আৰু আজি আমি এই কিতাপখিনি তেওঁলোকক আগবঢ়াইছোঁ। আমি আজি যি কিতাপ বিতৰণ কৰিলোঁ, এই কিতাপ বিতৰণ কৰোঁতে আমি যিহেতু কৈছোঁ যে আমাৰ সৰুপথাৰ সমজিল্লাৰ ছাত্ৰ ছাত্ৰীসকল যিটো কাৰণত ড্ৰপ আউট হৈছে, বিশেষভাৱে কিতাপ, পাঠ্যপুথিৰ অভাৱেই হওক বা ভিতৰৰ অঞ্চলৰ পৰা ৰাস্তা নথকাৰ বাবেই হওক, কিন্তু আমি এই সামাজিক মাধ্যমৰ যোগেদি আজি ইয়াৰ পৰাই আমি এটা বাৰ্তা অসম চৰকাৰলৈ আমি দিব বিচাৰিছোঁ, আমাৰ শিক্ষামন্ত্ৰী মহোদয়লৈ আমি দিব বিচাৰিছোঁ, যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি দিব বিচাৰিছোঁ যে চৰকাৰে যে ইমানবিলাক বেনিফিচিয়াৰী বনাই আছে, ইমানবিলাক আঁচনি যে আমাৰ মানুহক দি আছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ছাত্ৰ ছাত্ৰী ড্ৰপ আউট নহ'বৰ বাবে যাতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও যাতে এনেকুৱা এটা ব্যৱস্থা লয়, যাতে তেওঁলোকৰ এডমিশ্যন ফ্ৰী কৰি দিছে দুখীয়া ছাত্ৰ ছাত্ৰীক। যদি আপোনালোকে কিতাপখিনিও যদি তেওঁলোকক ফ্ৰী কৰি দিলেহেঁতেন, তেতিয়া মই ভাবোঁ সকলোবিলাক ছাত্ৰ ছাত্ৰী উপকৃত হ'লহেঁতেন আৰু ছাত্ৰ ছাত্ৰীসকল শৈক্ষিকভাৱে আগুৱাই গৈ এখন সামাজিকভাৱে এজন দায়বদ্ধতা ব্যক্তি হৈ আগুৱাই যাব পাৰিব আৰু আমাৰ সমাজখন শৈক্ষিকভাৱে আগুৱাই গ'লে আমাৰ সমাজখন সঁচাকৈ ভাল হৈ উঠিব। এই বাৰ্তাটোৱেই আপোনালোকৰ মাধ্যমৰ যোগেদিয়ে আমি আজি যিখন চৰকাৰ চলি আছে, আমাৰ শিক্ষামন্ত্ৰী মহোদয়লৈ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি বাৰ্তাটো আমি আপোনালোকৰ মাধ্যমেৰে দিব বিচাৰিছোঁ। ধন্যবাদ।
শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে কৰা কামসমূহ সদায় প্ৰশংসনীয় আৰু সদায় শলাগনীয়। সৰুপথাৰ সমজিলাৰ এটা মান্য শিক্ষানুষ্ঠান অমৃত ইণ্টাৰনেশ্যনেল স্কুলৰ স্বত্বাধিকাৰীৰ সৌজন্যত আজি এই সমজিলাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম ষান্মাসিকৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ যি এটা গুৰুমূল্য বহনকাৰী অনুষ্ঠান আজি ইয়াত আয়োজন কৰিছে এই শিক্ষানুষ্ঠানৰ স্বত্বাধিকাৰ অমৃত বুঢ়াগোহাঁই ডাঙৰীয়াই। মই সঁচাকৈ অন্তৰৰ পৰা তেখেতক প্ৰশংসা কৰিছোঁ আৰু শলাগ লৈছোঁ। আচলতে এই দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতে নিজা ধন ভাঙি গ্ৰন্থ প্ৰদান কৰিছে, গ্ৰন্থৰ টোপোলা প্ৰদান কৰিছে। আচলতে তেওঁলোকক তেখেতে দায়িত্ব লৈছে। মই সেইকাৰণে তেখেতক ধন্যবাদ জনাইছোঁ আৰু শলাগ লৈছোঁ। আৰু এনেকুৱা পদক্ষেপ আচলতে আমি কামনা কৰোঁ। মানুহৰ টকা পইচা আছে, কিন্তু সেই টকা পইচাবোৰ যদি এনেকুৱা ধৰণৰ সমাজৰ কাৰণে, আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে যদি কোনোবাই ব্যয় কৰে, তাক আমি সঁচাকৈ মুক্ত কণ্ঠে প্ৰশংসা কৰিব লাগে। আৰু এই অনুষ্ঠানটোত মোক আজি নিমন্ত্ৰণ জনালে, ছাত্ৰ ছাত্ৰীসকলৰ লগত মই ভাৱ বিনিময় কৰাৰ সুবিধা পালোঁ আৰু এনেকুৱা এটা ভাল কামৰ সহযোগী হ'বলৈ পাই মই নিজেই আনন্দিত হৈছোঁ। আৰু এনেকুৱা পদক্ষেপ সকলোৰে পৰা কামনা কৰিছোঁ। আৰু তেখেতৰ পৰাও ভৱিষ্যতে আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিদ্যায়তনিক হওক, তেখেতসকলৰ অৰ্থনৈতিক দিশত হওক, যদি তেখেতে সহযোগিতা আগবঢ়ায়, এনেকুৱা ভাল কাম কৰা সকলো মানুহৰ লগত আমি থাকিম আৰু আমি উৎসাহ জনাম। মই সকলোকে ধন্যবাদ জনাইছোঁ, তেখেতকো ধন্যবাদ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।